हेलो एवरीवन आज मैं एक चिकेन करी बनाबले एया मैं पियाज सरू सरू चारिटा काटी राखिছোঁ बिलाही एटा आलू मीडियम साइज दुटा आदा নহৰু पेस्ट जलकिया दुटा 1 टीस्पून दिছোঁ मैं केराहीत मैं तेल दिছোঁ आलूखिनि प्रथम मैं हालधि अलपमान दी किने मीडियम फ्राई करि लम चिकेनखिनि धुई किने राखिছোঁ 750 ग्राम हालधि अलपमान दिছোঁ आलूটো फ्राई करि लम मीडियम डीप फ्राई एकदम लाइट के मैं फ्राई करी आलूखिनि मैं इतना उलियाई लम प्लेटखনত आलूखिनि उलियाई लैছোঁ এতিয়া मैं केराहीत पियाज दिम दिলোঁ पियाजर लगत मैं इतना लং सरू एखिला इला गुड़ जालुक गुड़ी एटा और लং एटा दिम पियाजखिनि मैं धुनियाके एतिया लৰাই लওঁ गोल्डन ब्राउन होवाলৈকে मैं आदा নহৰু पेस्ट और बिलाहीखिनि दी दिम आदा নহৰু पेस्ट और बिलाहीखिनि दी दिम এতিয়া অলপ সময় মছলাখিনি গোট মাৰিব দিম এতিয়া আদা নহৰু পিয়াজ আৰু বিলাহীখিনিত মই 1 চামুচ হালধি দিম আধা চামুচ মই সিম্পল তিখি মিৰ্চটো দিম কাৰণ কাশ্মীৰী মিৰ্চ অলপ দেৰিকৈ দিম ল' ফ্লেমত মই ধুনীয়াকৈ এইখিনি হিলাই লৈছোঁ মছলাখিনি অলপ সময় আমি শুকাই ল'বলৈ চেষ্টা কৰিম মছলাখিনি আৰু টেষ্টি হ'বলৈ মই ইয়াতে দিম 1 চামুচ নিমখ আৰু ধুনীয়াকৈ হিলাই লওঁ দেন মই এতিয়া দিম 1 টেবুলস্পুন কাশ্মীৰী মিৰ্চ এইটো চাবলৈ কি ধুনীয়া কালাৰ আহিব নহয় এতিয়া মই ধুনীয়াকৈ এইখিনিও মিলাই দিম আৰু এইখিনিতে মই জিৰা 1 টেবুলস্পুন দি দিম আৰু গাইছ আপোনালোকে লাইক সাবস্ক্ৰাইব শ্বেয়াৰ কৰিব দেই সৰি এগেইন আহিলোঁ এতিয়া মছলাখিনি অলপমান তেল ওলাব ষ্টাৰ্ট হৈছে এতিয়া মই এই মাংসখিনি দি দিম মাংসটোখিনি দিয়াৰ লগে লগে ফ্লেমটো অলপমান বঢ়াই দিব দেই এতিয়া মই 2 মিনিটমান লৰাই থাকি মাংসটো কি ধুনীয়া কালাৰ আহিছে নহয় এতিয়া মই ঢাকনিখন লৈ কিনে 10 to 12 মিনিট ল' ফ্লেমত চিকেনটো ঢাকি দিম যাতে অলপমান সফট হৈ যাওক 15 মিনিট ল' ফ্লেমত এতিয়া মই ঢাকনখন গুচাই চাইডত এয়া দেখিব পাৰিব চিকেনৰ পৰা পানী ওলাইছে যেতিয়া চিকেনৰ পৰা পানী ওলাব ফ্লেমটো অলপমান বঢ়াই দিব মই ধুনীয়াকৈ লৰাই লৈছোঁ 2 মিনিট আকৌ ঢাকন মাৰি কিনে 5 মিনিট থৈ দিম অকল 5 মিনিট দেই গাইছ তাতকৈ বেছি নহয় 5 মিনিট হৈ যোৱাৰ পিছত আকৌ মই চেক কৰিব আহিলে আপুনি দেখিব পাৰিব গাইছ চিকেনৰ পৰা কেনেকুৱা পানী বাহিৰ হৈছে এইটো অলমোষ্ট ফ্ৰাই হৈ গৈছে এতিয়া মই চিকেনৰ পানীখিনি শুকোৱাৰ পিছত মই নৰ্মেল এগিলাছ পানী দি দিম মছলা দি দিম বাছ চিকেন ৰেডি এতিয়া মই পানীখিনি শুকোৱালৈকে অপেক্ষা কৰিম ল' ফ্লেমত কি ধুনীয়া স্মেল আহিছে নহয় গাইছ নক'ব আৰু দেই একদম এতিয়া মই 2 মিনিট পিছত পানী ঢালি দিম
এতিয়া মই পানী প্ৰথমত আধা গিলাচ ঢালি দিম। এতিয়া মই এগিলাচ পানী ঢালি দিম। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ অলপ আৰু চিকেন মছলা গৰম মছলা দি কিনে ঢাকি দিম 5 মিনিটৰ কাৰণে। তাৰপিছত ধনিয়া দি কিনে চিকেন ৰেডি। নিমখ প্ৰথমতো দি আছে সেইকাৰণে এতিয়া মই 1 টেবুল স্পুন দিছোঁ সোৱাদ অনুসৰি। দেন জিৰা হাফ টিস্পুন, হাফ ফ্ৰাই কৰি থকা আলুখিনি চিকেনত দি দিম। এতিয়া জুইটো কমাই কিনে মই 5 মিনিট ঢাকি কিনে চিকেন মছলা গৰম মছলা দি দিম। 1 টেবুল স্পুন গৰম মছলা, এতিয়া মই ইয়াতে দি দিম 1 টেবুল স্পুন চিকেন মছলা, বা আপুনি মিট মছলাও ইউজ কৰিব পাৰিব। হৈ গ'ল দেই গাইছ। এতিয়া আমি চিধা 5 মিনিট পিছত ধনিয়া পাত দি দিম। 5 মিনিট পিছত ধনিয়া পাত দি দিম। দেন আমাৰ ৰেডি। 5 মিনিট হৈ গৈছে। এতিয়া মই ঢাকনটো খুলি দিম। Look at the color. এতিয়া মই অলপমান ধনিয়া পাত দি দিম। দি দিলোঁ। এতিয়া মই আৰু 2 মিনিটৰ কাৰণে ঢাকি দি কিনে চিকেন ৰেডি। এতিয়া আমাৰ চিকেনটো ৰেডি দেই গাইছ। এতিয়া মই আপোনাক জাষ্ট চাৰ্ভ কৰি কিনে দেখাম। এইটো মই 2 পিচমানেৰে প্লেটত ওলাই চাইছোঁ। কি ধুনীয়া কালাৰ দেই।